আৰু আমি আজি ডে টুৰ বুক কৰিছোঁ 7 আইলেণ্ড টুৰ। ইয়াত ৰক ক্লাইম্বিং হয়। ওপৰলৈকে উঠিব পাৰি ন? আমিতো নোৱাৰিম চাগে, লাহেকে একো নহয় বোন। পুৰা একদম নীলা নীলা মিলি গৈছে। ভিডিঅ' চিডিঅ' অকণমান পিছত কৰিম আমি ফাৰ্ষ্ট ফটো হুব পাৰিবা, একো নাই। Cook with fish. Okay. But it is too spicy, you know. আজি হৈছে আমাৰ ইয়াতে ক্ৰাবিত আজি ফাৰ্ষ্ট ডে, মানে কালি আহি পালোঁ, আজি ছেকেণ্ড ডে, মানে দিনত ওলাই আহিছোঁ আমি। এইফালে এই ৰুমৰ সন্মুখতে ভিউ চাওক কি ধুনীয়া। ডে টুৰ বুক কৰিছোঁ 7 আইলেণ্ড টুৰ। ক্ৰাবিৰ পৰা আমাক নিব, মানে হোটেলৰ পৰা পিক আপ এণ্ড ড্ৰপ ফেচিলিটিও আছে। গোটাত চাইছিলোঁ, তাত অকণমান দামটো বেছি, মানে তাত দাম কম যেন লাগে, কিন্তু আমি হোটেলৰ সন্মুখতে যিবিলাক টুৰ এজেঞ্চি থাকে তাতে বুক কৰিলোঁ। এজনৰ 900 ভাতকৈ দুজনৰ 1800 ভাত, অৰ্থাৎ 5600 মান টকা ধৰক আমাৰ দুজনৰ মিলাই গৈছে। আৰু এতিয়া আমি এক্সপিৰিয়েঞ্চটো ল'ব গৈ আছোঁ। আজি ইয়াৰ পৰা মানে পিক আপ কৰিছে 12:45, 1 বজাৰ পৰা আৰম্ভ হ'ব তাত এইবিলাক আমাৰ জাৰ্ণি। মজা লাগিব। এইটো যে নীলা হৈ থাকে যে ৰাতি চিটো, তাৰপিছত আকৌ ছানছেট হ'ব, তাৰপিছত ছানছেটত বফে ডিনাৰ থাকিব। আজি চাওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়, স্ন'ৰকেলিং কৰিম যদি পাৰোঁ আৰু মই। তো আমি এতিয়া মানে আহি পালোঁ। ইয়াতে আওনাম মাও পিয়াৰ বুলি এটা জেগা আছে, ইয়ালৈকে মানে লৈ আহে চবেই গাড়ীত উঠাই। তাৰপিছতে ইয়াতে স্ন'ৰকেলিঙৰ কিটো দিলে, ভাড়াত দিলে, বাকী হেৰালে পইচা দিব লাগিব আৰু। আমি দুজনে দুটা লৈ ল'লোঁ। এতিয়া আৰু অলপ ছানস্ক্ৰীণ লগাই লওঁ, মানে ইয়াত চবেই ছানস্ক্ৰীণ বেগত লৈ আহে, বেয়া গৰম মানে। এতিয়া আৰু ধৰক অকণমান সময় পিছত ষ্টাৰ্ট দিব আৰু এই পইণ্টটোৰ পৰাই আমি গৈ পেলাই মানে আমাৰ বোট কেইখনত উঠিবগৈ লাগে। আৰু আমি গৈ আছোঁ এতিয়া, মানে বহুত ৰ'দ, সেইটো কাৰণে ভাবিছিলোঁ চাগে ইমান বেছিও ৰ'দ নহ'ব, কিন্তু এতিয়া যেতিয়াই বাহিৰত ওলাই আহি পুৰা লৰি থাকে একদম। ফটো উঠিব মজা হ'ব আৰু। ফাইনেলি এয়া ষ্টাৰ্ট দিলে বোট। মই একদম ওপৰত বহিম ভাবিছিলোঁ, কিন্তু ওপৰত একেবাৰে গাইডজনী বহিছে, আৰু এয়া পাহাৰ আৰু সাগৰৰ মাজে মাজে আমি গৈ আছোঁ। আৰু গাইডজনীয়ে মানে অলপমান কৈ আছে যে আমি ক'ত ক'ত ৰখাব, ক'ত 10 মিনিট ৰখাব, ক'ত আধা ঘণ্টা ৰখাব, গোটেইখিনি মানে জনাই গৈ আছে আৰু চবকে। On the island, you can swimming and sightseeing, stand bathing, and the relax and at the beach. No snorkeling here. Okay? দেই ভালকে ভালকে ধৰি থাকা, একো নহয়, ওলালেও একো নহয়, ধৰি থাকা। You also come after us. Oh, Yeah, we'll help you out. You go. No, we'll help you out after we go. We'll help you get down. Yes, you go. You are our friend also physical hand. Yes. Physically handicapped. Yes. This guy physically handicapped. See that? See there. Stitches. Same. Because of this. Same. Your stitches? Yes. Oh. Stitches. When happened? When happened? 2 months. 2 months. 2 days. Yesterday. 2 days back. Oh. Same thing. Yesterday. Here. আমি কেইটা মানে নামিব ভালকৈ পৰা নাছিলোঁ ভৰিটো প্ৰব্লেমৰ কাৰণে। তো চাউথ ইণ্ডিয়ান দুটামানক লগ পালোঁ, মানে ভাই বনি গ'ল আৰু দুইটা। মোক মোলৈকে কান্ধত উঠাই লৈ যাব, সি নিজে আগবাঢ়ি আহিল, মানে দেখিছে কেনেকুৱা ভাল মানুহ সিহঁতে। তাৰপিছত মোক কান্ধত উঠাই লৈ গৈ আছে সি। মই মোৰ কেমেৰাটোত মানে ৰেকৰ্ডিং লগাই থৈছিলোঁ সেইদিনা, যোনটো DJI কেমেৰা কিনিছিলোঁ। আৰু ইহঁতৰ বোলে আৰু ইহঁতৰ এটাও আহি এক্সিডেণ্ট হ'ল থাইলেণ্ডত আহি পেলাই। এইফালে এইটো কেভটোৰ নাম হ'ল প্ৰাণাং কেভ, সেইটো এইফালে যায়। আৰু আমি গৈ আছোঁ, অলপমান চাওঁ কেনেকুৱা হয়, যিমান দূৰলৈকে পাৰোঁ আৰু, কাৰণ মোৰ ভৰিটোৰ যিহেতু প্ৰব্লেম আছে। আৰু ইয়াতে কোনো ড্ৰোন চ্ৰোন নুৰাব, ড্ৰোন নোৱা পুৰা মানা আছে ইয়াতে। তোমাৰ ভাইটো গ'ল, তুমি ব'লা, তুমি সেইটো যে খোজকাঢ়ি গৈ আছে, সিও এক্সিডেণ্টে হ'ল ইয়াত আহি। আৰু তাৰ চিলাই পইচা তেওঁ শিক্ষা কৰিছে। তুমি ইয়াত আহি স্কুটি চলাই বেয়া উৎপাত কৰিছিলে বোলে, সি মোৰ লগত চিনাকি হ'ল। তাৰপিছত এইটো হ'ল কেভটো, মানে খোজকাঢ়িলে পাই যায়, ৰেলৱে ব্ৰিজতে আছে। তুমি কিন্তু ভয় কৰা আকৌ। একো নাই, পাৰি যাম ব'লা ন। জীৱনত অলপমান এডভেঞ্চাৰ কৰিব লাগে মানুহে। সেইটো ল'ৰাই দেখিছা, জীৱন এনেই আৰু ইমান
পুৰা ফটো চটো উঠি আছে আৰু ন এতিয়া তোমাক পঠাই দিম যা 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 মইনো ক'ত একো ধুনীয়া নহয় একো নহয় যা 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 এনেকুৱা অ'কে এয়া ইয়াত ৰক ক্লাইম্বিং হয় ওপৰলৈকে উঠিব পাৰি ন আমিতো নোৱাৰিম চাগে আমি কিয় কেনেকে পাৰিম আমি ইয়াত আৰু ইয়াতে কোনোবা মানে উঠিব বিচাৰিলে এনেকে ট্ৰেকিং কৰিব পাৰে ৰক ক্লাইম্বিং ওপৰলৈকে একদম কৰিব পাৰে মোৰ ভৰিটো ভাল লগা হ'লেতো মই উঠিয়ে গ'লো এইবিলাক দেখিলে মানে মই ৰখিব নোৱাৰো আৰু ন এইবিলাক দেখিলেতো মই ৰখিব নোৱাৰো মই এতিয়া মানে উঠি যাব মন গৈছে বহুত ওপৰলৈকে এতিয়া আমাৰ 50 হ'ব নেকি আমি আগৰ পৰা চাই আহি পেলাই যাবও লাগিব ব'লা আৰু চশমা কি কৰিলা তোমাৰ মোৰ চশমা এই হাতত আছে ব'লা খাবৰ কাৰণে কিবা এটা লৈ ল'লো আন্তা আৰু আমাৰ লগত হেৰি আছে চিপছ আছে ন চিপছ আছে আকৌ সিহঁতেও দিব সিহঁতে ফল মূল দিব ফল মূল দিব আৰু বিশ্বনাথ পাৰত ৰখি আৰু 10 মিনিটমান আছে ন ব'লা আমি বেছি দূৰলৈকে নগৈ নাৱৰ ওচৰতে আকৌ ৰখিলোঁ কাৰণ নেক্সট আমাৰ আকৌ বেলেগ জেগাত যাবলৈ আছে আৰু অতি সোনকালে ষ্টাৰ্ট দিবই নাওখন আৰু আমাক আজি কেনেকুৱা লাগিছে ন জনাব দুইটাকে কেনেকুৱা লাগিছে হেড মিলিছে কাপোৰ মিলিছে তোমাৰ লগত মিলাৰ লগত কি কথা মোৰ নিজৰ মিলিছে হয়নে নাই আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে জনাব আমি তেতিয়া আৰু অলপ ট্ৰেভেল ভিডিঅ' বনাম আৰু ক'ৰবাত গৈ থাকিম ন যিমান বেছি মানুহে চাই সিমান আমাৰ ভাল লাগে আৰু আকৌ নাও ষ্টাৰ্ট দিব হ'ল আমি এয়া উঠি আছোঁ মানে আৰু উঠোঁতে বহুত কষ্ট হয় ইহঁতৰ যোনটো এক্সিডেণ্ট হ'ল বুলি কৈছিলোঁ সেইটো আছিলে এইবাৰ মই অলপ ওপৰত বহিম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে চব মানুহ অহাৰ আগতেই মানে মই বহি আছোঁ এই জেগাটোত এয়া চাওকচোন পূৰা পানী মাৰি দিয়ে মানে যেতিয়া একদম পূৰা বেছি স্পীড মাৰি দিয়ে ন পূৰা পানী চানী গাত পৰি যায় এয়া একে মেমে একদম বেগটো দি ঢাকি লৈ আছে কাৰণ পানী চকুৱে টকুৱে সোমাই তাতে সাগৰৰ নিমখীয়া পানীটো হয় ন মই কিন্তু বেয়া ফিল লৈ আছোঁ মানে আৰু একদম আগত বহি পেলাই ৰ'দো দি আছে কিবা এটা ভাল লাগিছে কিন্তু দেই মোৰ ছাইডৰ ভালকে বহুত বহুত দ এইটো কিমান দ থাকিবই একো নহয় লাহেকে যোৱা লাহেকে একো নহয় বোন আগত যোৱা একো নহয় এতিয়া এইখন বিচৰ নাম হ'ল পৌডা মানে আইলেণ্ডটোৰ নাম হ'ল পৌডা আইলেণ্ড আৰু ইয়াতে মানে নামোতে বেয়া কষ্ট হয় বহুত দ মানে একদম পেটলৈকে দ আছিলে মোৰ কাপোৰ চব ভিজিলে কিন্তু পানীখিনি কি ক্ৰাইষ্টেল এণ্ড ক্লিয়াৰ ন পৌডা আইলেণ্ডত ইয়াতে 40 মিনিটছ ৰখাব মানে আৰু ধৰক 4:10 আহিব দিছে এতিয়া আৰু পিছফালে চাওক নেকি ধুনীয়া হৈ আছে আমি ইয়াত বহুত ফটো উঠিম আৰু ইয়াতে স্নৰ্কেলিঙো কৰিব পাৰে বোলে আমাৰ যোনটো কি পঠাইছে পিছত কৰিম আমি ফাৰ্ষ্ট ফটো ভিডিঅ' আমি পিছতো কৰিব পাৰিম আমি আৰু আমি দুইজনে মিলি এনেদৰে ৰিলছৰ নিচিনাকৈ অলপ বনালোঁ আৰু আমাৰ ষ্টেণ্ডালতে আমাৰ ভিডিঅ'খিনি চাব বিচাৰিলে SR ট্ৰেভেল টেইলছত চাব পাৰে আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত বেছিকৈ দিয়া হয় ইয়াৰ মাজে মাজে মানে খানা দি গৈ থাকে যিহেতু বহুত ৰ'দ হয় ডিহাইড্ৰেশ্যন হ'ব পাৰে সেইবাবে পানী বটল আৰু ফ্ৰুটছ মানে পূৰা দিয়ে থাকে এইবাৰ মই আৰু অলপ ছাইডত বহি পেলাই ছাইডৰ যে পানী বেছিকৈ মাৰে সেইটো ফিলটো লৈ গৈ আছোঁ আৰু আমাৰ নাওখনো আগবাঢ়িছে নেক্সট ডেষ্টিনেশ্যনলৈ আমাক হয়তো আৰু এটা নেক্সট আমাৰ আইলেণ্ডত লৈ গৈ আছে আৰু গাইডজনে একেবাৰে মানে ওপৰত বহে আৰু এতিয়া মই আপোনালোকক দেখাম চিকেন আইলেণ্ডটো এইটো যে আঁতৰত দেখিছে সেইটো মানে এটা চিকেনৰ লেগ পিচটোৰ দৰে নহয়নে বাৰু সেইটো কাৰণে ইয়াক চিকেন আইলেণ্ড বুলি কোৱা হয় এটা চিকেন লেগৰ দৰে দেখাত আপোনালোকে হয়তো দেখিব পাৰিছে আৰু চিকেন আইলেণ্ডত কি হয় জানেনে নাওখন গৈ পেলাই চিকেন আইলেণ্ড বুলি আমি পাই গ'লোঁ চিকেন আইলেণ্ড আৰু ইয়াতে ৰখাইছে মানে ইয়াতে স্নৰ্কেলিং কৰিব পাৰিব ভাবিছোঁ নামি যাওঁ নেকি চবকে শিকাই আছে চুইমিং নজনা মানুহ নামি গৈছে তুমি নামিবানে নামিম নেকি ইয়াতে অকল স্নৰ্কেলিংহে কৰিব পাৰি এই সৌ পোৱালিটো দেখিছে নাই কেনেকৈ নামি গৈছে মোৰ ছাইডত অহা যে ময়ো নামিব লাগিব কিন্তু সাঁতুৰিব নাজানিলেও আপোনালোকে নামিব পাৰে একো কেনেকুৱা লাগিছে স্নৰ্কেলিং কৰিবলৈ ভয় লাগি আছে নেকি স্নৰ্কেলিং কৰিব ভয় লাগি আছে আমি নামি যাম ব'লা নামিবানে ব'লা নামি যাওঁ আৰু উপায় নাই ব'লা মই পূৰা স্নৰ্কেলিঙৰ কাপোৰ পিন্ধি নামিব গৈ আছোঁ অলপ ভয়ো লাগিছে কাৰণ ভৰিটোৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে কিন্তু উপায় নাই অলপমান এডভেঞ্চাৰ কৰিব বুলি জাপ মাৰি দিব ওলাইছোঁ আৰু পানীত কি হয় আৰু ভগৱানক চিন্তি কালি সাঁতুৰিব নাজানো কিন্তু একেবাৰে একো নহয় পানীত উপঙি থাকিম মানে ডুবি নাযায় এইটো লাইফ জেকেট পিন্ধি ল'লে সেইটোৱে No problem, no tension. Teeth inside. Teeth. Open it. No. Datar. Go slow. No worries.
পানীত নামিলোঁ আৰু অলপমান সময় থাকিয়ে মানে ওলাই আহিলোঁ আৰু ভয় লাগি আছিলে বহুত, বুকু চুকু কঁপি আছে, ভৰিতে পলিথিন এটা মেৰিয়াই লৈছে। নামিলোহি ইয়াতে, এইটো আইলেণ্ড নাম হ'ল টুপ আইলেণ্ড, TUP বুলি কয়। ইয়াতে মানে কি হ'ল ধুনীয়াকৈ একদম ছানছেট হ'ব আৰু ইয়াত এতিয়া মানে ডিনাৰ কৰিবলৈ মানে সিহঁতৰ কাৰণে ডিনাৰ বুলি লিখা আছিলে, সেইটো কাৰণে গৈছোঁ আৰু তাৰপিছত এতিয়া মানে খাম আমি ইয়াতে 1 ঘণ্টা। আৰু ছানছেটৰ আগত এইটো আমাৰ লাষ্ট আইলেণ্ড আৰু ইয়াতে আমাৰ কাৰণে লাঞ্চ আছে, ৰেডি আছে, পূৰা আনলিমিটেড বুক। ইয়াতে খালি আমাৰ নিচিনা ভেজ থালি, চিকেন থালি সেনেকুৱা ইণ্ডিয়ান আইটেম নাপায় আৰু ইয়াতে থাইলেণ্ডৰ নুডলছ বা ফ্ৰাইড ৰাইচ সেনেকুৱা পাব পাৰোঁ। চাওঁচোন কি পাওঁ। আমাৰ যদি ঘৰৰ মানুহ আহে তেওঁলোকেতো ভাত চাত বেছি খায় ন, সেনেকুৱা বস্তু ইয়াত বেছি নাপায় মানে, সেইটো কাৰণে বাহিৰত গ'লে মানে আমাৰ ইণ্ডিয়ান মানুহৰ কিছুমান প্ৰব্লেম। ইয়াতে প্ৰায় 1 ঘণ্টামান ৰখাব এতিয়া, গতিকে ছানছেট হোৱালৈকে আমি ধুনীয়াকৈ বিচৰ পাৰত বহি দুইটাই খানা এনজয় কৰিম, তাৰ লগতে ছানছেট হ'লে অলপ ধুনীয়া ধুনীয়া ফটো উঠিম, ভিডিঅ' বনাম। টেষ্টটো কেনেকুৱা? বাহ, এইটো মানে কলৰ চামোচা, এইফালে চাওমিন টপু, কিবা চিকেন বাৰ্বিকিউ, ভাত চাত চব আনিছোঁ আৰু এইফালে পূৰা নদীৰ ঢৌ, সাগৰৰ ঢৌ আৰু আমি ভিউ এনজয় কৰি বহি খাওঁ ব'লা। মজা, কেনেকুৱা? What is this called? Huh? This is called what? Yeah. Orange curry. Orange curry. Famous dish. With the fish. It's the best. Fish. Yeah. Cook with fish. Okay. But it is too spicy, you know. Same tom yum. Can we take one? Oh, and not spicy. One more for her. She is also eating. And this one? You want? And this is chicken? Chicken, yes. Yes. Okay. আৰু অৱশেষত বহু অপেক্ষা কৰি থকা এই ছানছেটটো হ'বলৈ গৈ আছে আৰু আমিও ষ্টেণ্ড ৰেডি কৰিছোঁ অলপমান ভিডিঅ'। কি ধুনীয়া ন, সাগৰৰ পাৰত মানে ফাইনেলি ছানছেট হ'ল। টাইমলেছ বনালোঁ, ভিডিঅ' বনালোঁ। 6:30 বাজি গ'ল, একজেক্ট টাইমত মানে আমি যাব ওলাইছোঁ। 6:30 বাজিছে আৰু এতিয়া আমি ইয়াৰ পৰা আৰু এটা আইলেণ্ড যাম বিচ, এখন লাষ্ট, য'ত আমি পূৰা মানে পানীটো নীলা দেখিম, ৰাতি লাইট জ্বলি থকাৰ নিচিনা। এইটো মানে এটা নেচাৰেল ইফেক্ট হয়। তো এতিয়া আমি ইয়াৰ পৰা জল্দি হ'ল ব'লা এতিয়া। যাবলৈ কোৱা নাই, আমি ৰখিব পাৰিলোঁ হয় নেকি ন? চব ল'লোঁ নহয় আমি। নাই আৰু অন্য কি আছে? বটল দুটা ভৰাব লাগিব। নহয় এই ফুল থকা এইখনে ফুল থকা কেইবাখনো আছে। আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি উভতি গৈ আছোঁ। সন্ধিয়া হ'লে মানে একেবাৰে পূৰা জোকাৰণি মাৰে দেই, বেয়া ভয়ো লাগে। পূৰা আন্ধাৰ নামিছে আৰু ধৰক পূৰা নাওখন জোকাৰি যায় মানে, আৰু পানী চানী পূৰা ভিতৰলৈকে সোমাই যায়। চব মানুহবিলাকে বেয়া ভয় কৰিছিলে দেই, আৰু ভালকৈ এনজয়ো কৰিলোঁ আমি। অভাৰঅল গোটেই দিনটো ভাল গ'ল। আমাৰ থাইলেণ্ড ট্ৰিপৰ আটাইতকৈ বেষ্ট দিন আজি আছিলে। আৰু ইয়াতে আহি পেলাই অলপমান সময় ৰখাব এতিয়া আন্ধাৰ হোৱাৰ লগে লগে। তাতো স্নৰ্কলিং কৰিব পাৰি। ইয়াতে প্লেংকটন বুলি এটা ইফেক্ট হয় ফিজিক্সৰ। ইয়াতে মানে এনেকুৱা নীলা কিছুমান মানে জিলিকি উঠে মানে সাগৰৰ পানীত। আন্ধাৰ হ'লে বেছি ভালকৈ দেখা পায় তাত। মানে মজা এক্সপিৰিয়েঞ্চ অৱস্থা নাই, গোটেই নিমখ আৰু মানে পানী এনেকুৱা মাৰে ন। তাৰপিছত আৰু নিমখ গোটেই মুখ চুপিতে নিমখ বালি হৈ আছে, গোটেই নিমখীয়া ফুল বডি মানে নিমখীয়া। আকৌ মানে গোটেইকেইটা আইলেণ্ডত গ'ল, লাষ্টত যোনটোত প্লাংটন ওলায় নীলা এটা হৈ থাকে, সেইটো বস্তু অকণমান ভালকৈ নেদেখিলোঁ। আৰু সেই সময়ত মানে মোবাইল উলিয়াব নিদিয়ে, কিয় পোহৰটো আহি গ'লে মানে ভালকৈ দেখা নাপায়। তো আমি কিন্তু দেখি মানে, কিন্তু মোবাইলত কেপচাৰ নহয় সেইটো, আৰু মোবাইলটো ওলাব নিদিয়ে মানে, নহ'লে লাইট হ'লে মানে সেইটো নেদেখি। বাকী এক্সপিৰিয়েঞ্চ আমাৰ মজা আছিলে আজি 7 আইলেণ্ড টুৰ। কোনোবা আহিলে গ্ৰাবিৰ পৰা মাষ্ট ভিজিট মানে 7 আইলেণ্ড টুৰ। 1 বজাৰ পৰা আৰম্ভ হয়, 8টা 8:30লৈকে শেষ হৈ যায়। এতিয়া 8টা বাজিব আৰু আমাক হোটেললৈকে লৈ যাব। এতিয়া আমি হোটেল যাওঁ, গা চা ধুই পেলাই আকৌ ওলাই আহিম। ৰাতি আমি এক্সপ্ল'ৰ কৰিম। হাতটো গোটেই নিমখ জানানে, অকণ চেলেকি চালে গম পাম নিমখ। চুলিত চাবাচোন নিমখ কিমান হ'ব। ভাবা চুলিখিনি পকি যায় যদি আমাৰ কি হ'ব?